বাইদেউসকল, মই পুনৰবাৰ কৈছোঁ যে আপোনালোকে অহা 7 তাৰিখ সময় 12 বজাত আপোনালোকে পঞ্চায়তৰ সন্মুখলৈ সকলো সদস্যাই আপোনালোকে আহিব। 10,000 যোনে যোনে চেক পাইছিলে সকলো সদস্যাই আহিব আৰু লগতে আপোনালোকৰ দিহানাম, বিহু বা কোনোবাই যদি কিবা ভেকশ্যনো দিব পাৰে বা কিবা আপোনালোকে ড্ৰেছ পিন্ধি কিবা কালচাৰ কৰিব পাৰে, আপোনালোকে তেওঁলোকে সেই কথাখিনি পাতক। আৰু আমাৰ খন্তেকৰ কাৰণে আপোনালোকে সকলো কিন্তু পঞ্চায়তৰ সন্মুখলৈ আমাৰ কলেজ তিনিআলি বা আমাৰ কলেজৰ ওচৰলৈকে সেইখিনিত গোটেই মানুহখিনি দুই পাৰত থাকিব লাগিব বুলি আমাক কালি নিৰ্দেশনা দিছে যে 10,000 পোৱা সকলো মহিলাই আপোনালোকে কিন্তু উপস্থিত থাকিব লাগিব। অন্যথা আমি যিসকল সদস্যা নাহে আমি কিন্তু নামখিনি ৰাখি থ'ম। আপোনালোকৰ পাছৰ 25,000খিনিৰ কাৰণে আপোনালোকে পিছত যাতে আপোনালোকে পালেও আপোনালোকে ধৰক উপযুক্ত হ'লেও আমি দিবলৈ বাধ্য কিন্তু নহ'ম, সেই কথাটো মনত ৰাখিব। আৰু সেইকাৰণে আজি আপোনালোকে ইয়াত এড হৈ থকা সদস্যাসকলে নিজৰ নিজৰ গোটত প্ৰতিগৰাকীকে কথাটো কিন্তু জনাওক। আমি যদি কওঁ বোলে কোনোবা গোটে গম নাই পোৱা বুলি, তেতিয়াহ'লে কিন্তু আমি ইয়াত এড হৈ থকা সদস্যাসকলকে আমি জগৰীয়া কৰিম। সেই কথাটো আপোনালোকক আগতীয়াকৈ অৱগত কৰোৱা হ'ল।